নমস্কাৰ নিউজ 18 ডিজিটেল লাইভত মই সৌৰভ গাৰ্গ মুকলি আকাশৰ তললৈ আহিব নেকি শ্যামকানু মহন্ত আজি দ্বিতীয়টো শুনানি গুৱাহাটী উচ্চ ন্যায়ালয়ত শ্যামকানু মহন্তৰ জামিনৰ আবেদনৰ আজি দ্বিতীয়টো শুনানি ইয়াৰ পূৰ্বে 15 মেত মিতালী ঠাকুৰীয়া আদালতত হৈছিল প্ৰথমটো শুনানি ন্যায়াধীশ মিতালী ঠাকুৰীয়া আদালতত প্ৰথমটো শুনানি হৈ গৈছিল তাৰ পাছতে তাত কোৱা হৈছিল যে চৰকাৰী অধিবক্তাক গোচৰটো সংক্ৰান্তত কেছ ডায়েৰী জমা দিবলৈ নিৰ্দেশ প্ৰদান কৰা হৈছিল আদালতৰ ফালৰ পৰা আৰু তেওঁলোকক সময়সীমা দিয়া হৈছিল যে 18 মেত শপতনামা দাখিলৰ নিৰ্দেশ প্ৰদান কৰিছিল আদালতে আৰু হেতুৰ পিছতেই আজি শ্যামকানু মহন্তৰ জামিন আবেদনৰ দ্বিতীয়টো শুনানি আছে গুৱাহাটী উচ্চ ন্যায়ালয়ত জুবিন গাৰ্গৰ ন্যায় প্ৰসংগটো এতিয়া উত্থাপন হৈ আছে এতিয়াও ৰহস্য উদ্ঘাটন হোৱা নাই আসলে জুবিন গাৰ্গৰ কেনেকৈ মৃত্যু হ'ল তেওঁ কেনেকৈ নাইকিয়া হৈ গ'ল আৰু সেই প্ৰক্ৰিয়াটো চলি থকাৰ মাজতে কিন্তু এজনকৈ আটাইকেইজন অভিযুক্তই তেওঁলোকৰ জামিনৰ কাৰণে তেওঁলোকে লাগি আছে প্ৰথমতে শ্যামকানু মহন্ত তেখেতক ফাৰ্ষ্ট ট্ৰেক আদালতত তেখেতৰ প্ৰথমটো যি জামিন আবেদন আছিল সেইটো নাকচ কৰা হৈছিল তাৰ পাছত গুৱাহাটী উচ্চ ন্যায়ালয়ত তেওঁ আবেদন কৰিছিল তেওঁ অধিবক্তাই প্ৰথমটো শুনানি গ্ৰহণ নকৰিলে ন্যায়াধীশে তাৰ পাছত প্ৰথমটো শুনানি গ্ৰহণ কৰা হ'ল 15 মেত য'ত ন্যায়াধীশ মিতালী ঠাকুৰীয়াৰ আদালতে তেওঁ শুনানি গ্ৰহণ কৰিছিল তাৰ পাছত তেওঁলোকক কৈছিল যে 18 মেত শপতনামা দাখিল কৰিব লাগে বহুখিনি তথ্য আচলতে গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰিবলৈ নিৰ্দেশ প্ৰদান কৰা হৈছিল আৰু সময়সীমা দিয়া হৈছিল 18 মে সেইকাৰণে আজি দিনটো ধাৰ্য কৰা হৈছে এটা অত্যন্ত গুৰুত্বপূৰ্ণ দিন কাৰণ জুবিন গাৰ্গৰ যি ৰহস্যজনক মৃত্যু বা হত্যাকাণ্ড যিয়ে নকক সেই ঘটনাত আটাইতকৈ ডাঙৰ বা আটাইতকৈ মূল অভিযুক্ত বুলি কোৱা হৈছে এজন শ্যামকানু মহন্ত যিজনৰ তেওঁ যি অনুষ্ঠান পাতিছিল ছিংগাপুৰত যি নৰ্থ ইষ্ট ফেষ্টিভেল সেই নৰ্থ ইষ্ট ফেষ্টিভেলত জুবিন গাৰ্গ গৈছিল অংশগ্ৰহণ কৰিবৰ কাৰণে আৰু সেই নৰ্থ ইষ্ট ফেষ্টিভেললৈ যোৱাৰ সময়ত এজন শ্যামকানু মহন্তৰ কেতবোৰ ডাঙৰ অভিযোগ উত্থাপন হৈছে যে তেওঁ গুৰুত্ব প্ৰদান কৰিব পৰা নাছিল জুবিন গাৰ্গক যেনেকৈ জুবিন গাৰ্গক ৰাখিব লাগিছিল যি ধৰণৰ ভিআইপি ট্ৰিটমেণ্ট জুবিন গাৰ্গক দিব লাগিছিল কাৰণ তেখেত এজন ইমান ডাঙৰ শিল্পী আছিল তেনেকুৱা ধৰণৰ কোনো ট্ৰিটমেণ্ট এজন শ্যামকানু মহন্তই দিয়া নাছিল আৰু যি চৰকাৰী অধিবক্তা আছে তথা যি ছিংগাপুৰ যিবোৰ প্ৰবাসী অসমীয়া আছে তেওঁলোকৰ যিবোৰ মন্তব্য আছে তাত কেতবোৰ বিস্ফোৰক তথ্য প্ৰকাশ পাইছে যে তেওঁ জুবিন গাৰ্গক যি এটা কথা আছিল যে জুবিন গাৰ্গ খুৰাপান কৰিছে আৰু মৃত্যুৰ সময়তো য'ত জুবিন গাৰ্গ সাগৰত জুবিন গাৰ্গ একেবাৰে নাইকিয়া হৈ গ'ল সেইখিনি সময়তো জুবিন গাৰ্গে খুৰাপান কৰি আছিল এটা অভিযোগ উত্থাপন হৈছে তেখেতৰ দেহত যে মৰণোত্তৰ পৰীক্ষা কৰা হৈছে তাতে এলকহলৰ উপস্থিতি পোৱা গৈছে কালিৰ দিনটোতো এটা অত্যন্ত গুৰুত্বপূৰ্ণ তথ্য পোহৰলৈ আহিছে যে জুবিন গাৰ্গে ইয়তখনত থকা মুহূৰ্তত জুবিন গাৰ্গ খুৰাপান কৰি আছিল আৰু ইয়তখনত বহিও জুবিন গাৰ্গে খুৰাপান কৰিছিল আৰু সেই খুৰাপান কৰা সময়ত প্ৰথমটো মদৰ বটল আচলতে আগদিনাখন ৰাতি 19 ছেপ্টেম্বৰ আগত যদি ঘটনা সংঘটিত হৈছিল 18 তাৰিখৰ দিনাখন সেইদিনাখন প্ৰথমতে শ্যামকানু মহন্তই পেন পেচিফিক হোটেললৈ তেখেতে মেইল কৰিছিল যাতে জুবিন গাৰ্গক খুৰাপান কৰিবলৈ দিব নালাগে বা জুবিন গাৰ্গৰ যি যোনটো লবি তেওঁ আছে তাত খুৰা দিব নালাগে কিন্তু তাৰ পাছতো তাত প্ৰবাসী অসমীয়া তন্ময় তালুকদাৰ হতুৱাই এজন শ্যামকানু মহন্তই কিন্তু জুবিন গাৰ্গক খুৰাপান কৰিবলৈ দিছিল বা খুৰা যোগান ধৰিছিল কেতবোৰ ভয়ংকৰ তথ্য পোহৰলৈ আহিছে কিন্তু তাৰ মাজতো এই শ্যামকানু মহন্তৰ পৰিয়াল তথা অনিতা ডেকা মহন্তৰে কেতবোৰ ডাঙৰ অভিযোগ কৰিছে যে জুবিন গাৰ্গক বিশ্ব দৰবাৰত চিনাকি কৰিবৰ কাৰণে শ্যামকানু মহন্ত লৈ গৈছিল শ্যামকানু মহন্ত নিৰপৰাধী 9 মাহ তেওঁ জেলত এনেই আছে জুবিন গাৰ্গৰ আটাইতকৈ বেছি ভাল পোৱা মানুহজন হৈছে শ্যামকানু মহন্ত কাৰণ জুবিন গাৰ্গক তেওঁলোকে বিশ্ব দৰবাৰলৈ লৈ গৈছিল এনেকুৱা কেতবোৰ ভয়ংকৰ তথ্য আহিছে কিন্তু সেইবোৰ বিতৰ্কৰ মাজতেই আজি এটা শুনানি গ্ৰহণ কৰা হ'ব এই শুনানিৰ পিছতেই হয়তো মুকলি আকাশৰ তললৈ আহিব নেকি শ্যামকানু মহন্ত মই এইটো কথা এইকাৰণে কৈ আছো যে এজনকৈ আটাইকেইজন অভিযুক্তই কিন্তু মুকলি আকাশৰ তললৈ আহিবলৈ চেষ্টা কৰি আছে সেইটোকে আমি দেখিছিলোঁ যে প্ৰথমতে শ্যামকানু মহন্তই নিৰ্বাচনৰ আগতে তেখেতে প্ৰথমতে জামিনৰ কাৰণে আবেদন দাখিল কৰিছিল পিছত সেই আবেদন তেওঁ ওলাই লয় ভোট গ্ৰহণৰ ঠিক পিছদিনাখনে তেওঁ পুনৰ জামিনৰ কাৰণে আবেদন কৰে তাৰ পিছত ফাৰ্ষ্ট ট্ৰেক আদালতে তেখেতৰ জামিন নাকচ কৰে তাৰ পাছত পুনৰ তেওঁ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কাষ চাপে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰথম যিজন ন্যায়াধীশ আছিল তেখেতে নলওঁ বুলি কয় তাৰ পিছত 15 মে দ্বিতীয়টো শুনানি গ্ৰহণ কৰা হ'ল মানে প্ৰথমটো শুনানি দ্বিতীয়বাৰ কাৰণে আবেদন কৰিছিল আৰু আজি হৈছে দ্বিতীয়টো শুনানি এতিয়া ডাঙৰ প্ৰশ্ন যে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰ যিজন আছে শ্যামকানু মহন্ত যিজন বাক্সাৰ নিকাচি কাৰাগাৰত বন্দী হৈ আছে তেখেত মুকলি আকাশৰ তললৈ আহিব নেকি চৰকাৰী অধিবক্তাক
কেছ ডায়েৰী জমা দিবলৈ নিৰ্দেশ প্ৰদান কৰিছিল গুৱাহাটী উচ্চ ন্যায়ালয়ে আৰু এইখিনি সময়ত আটাইতকৈ ডাঙৰ কথা যে বহু বিস্ফোৰক তথ্য পোহৰলৈ আহিছে জুবিন গাৰ্গক লুটিপুটি খোৱা বা জুবিন গাৰ্গৰ সমগ্ৰ এই যেটো ঘটনা আছে ৰহস্যজনক মৃত্যুৰ ঘটনা সেই ৰহস্যজনক মৃত্যুৰ ঘটনাত শ্যামকানু মহন্তৰ নাম সাঙুৰ খাইছিল আৰু আজি তেওঁৰ গুৱাহাটী যি উচ্চ ন্যায়ালয় আছে দ্বিতীয়টো শুনানি গ্ৰহণ কৰা হ'ব আৰু সকলোৱে ৰৈ আছে কাৰণ এতিয়া জুবিন গাৰ্গৰ মৃত্যুৰ প্ৰসংগটো #justice4Jubin Garg সকলোৱে বিচাৰি আছে লাখ লাখ জুবিন অনুৰাগী এতিয়াও কৈ আছে যে জুবিন গাৰ্গৰ কেনেকৈ মৃত্যু হ'ল বা কি পৰিস্থিতিত মৃত্যু হ'ল সেই ৰহস্যৰ উদ্ঘাটন হ'ব লাগে কিন্তু আজিলৈকে সেই ৰহস্যৰ উদ্ঘাটন হোৱা নাই কিন্তু আজি এটা কথা গম পোৱা যাব যে গুৱাহাটী উচ্চ ন্যায়ালয়ে কি পদক্ষেপ গ্ৰহণ কৰে কাৰণ ইয়াৰ আগতে ফাৰ্ষ্ট ট্ৰেক আদালতে তেখেতৰ জামিন নাকচ কৰিছিল তাৰ পাছত তেওঁলোকে গুৱাহাটী উচ্চ ন্যায়ালয়ে কাষ চাপিলে তেওঁলোকৰ অধিবক্তাই কেতবোৰ বিস্ফোৰক অভিযোগ আনিছে বা কৈছে যে এনে নিৰপৰাধী মানুহ শ্যামকানু মহন্তক এনে জেলত ৰখা হৈছে 9 মাহ তেওঁ জেলত থাকিব নালাগে এনেকুৱা ধৰণৰ কেতবোৰ ভয়ংকৰ অভিযোগ আহিছে তাৰ পাছতো কিন্তু জুবিন অনুৰাগীসকলে কৈ আছে যে ন্যায় পাব লাগে আৰু ন্যায় প্ৰক্ৰিয়া চলি থকাৰ মাজতেই কিন্তু আজি শুনানি গ্ৰহণ কৰা হ'ব মই পুনৰ জনাইছো যেসকল আমাৰ লগত লাইভত জড়িত হৈছে নতুনকৈ তেওঁলোকক জনাইছো যে গুৱাহাটী উচ্চ ন্যায়ালয়ত আজি শ্যামকানু মহন্তৰ জামিন আবেদনৰ দ্বিতীয়টো শুনানি গ্ৰহণ কৰা হ'ব 15 মেত ন্যায়াধীশ মিতালী ঠাকুৰে আদালতৰ হৈছিল প্ৰথমটো শুনানি আৰু তেওঁলোকক চৰকাৰী অধিবক্তাক গোচৰটো সংক্ৰান্ত যিবোৰ কেছ আছে বা ডায়েৰী আছে যিবোৰ তথ্য আছে কেছ ডায়েৰীসমূহ জমা দিবলৈ নিৰ্দেশ প্ৰদান কৰিছিল গুৱাহাটী উচ্চ ন্যায়ালয়ে তাৰ পাছতেই আজি গোচৰটো সংক্ৰান্তত দিয়া হ'ব ইয়াৰ আগতে যিজন জুবিন গাৰ্গৰ বাদ্যযন্ত্ৰী আছে জুবিন গাৰ্গৰ লগত থকা শেখৰজ্যোতি গোস্বামী তেখেতো ফাৰ্ষ্ট ট্ৰেক আদালতত তেখেতে জামিনৰ কাৰণে আবেদন কৰিছিল তেখেতৰ জামিন আবেদন ফাৰ্ষ্ট ট্ৰেক আদালতে নাকচ কৰিছে প্ৰথমতে শ্যামকানু মহন্ত তাৰপিছত সিদ্ধাৰ্থ শৰ্মা তাৰপিছত শেখৰজ্যোতি গোস্বামী তেওঁলোকে ফাৰ্ষ্ট ট্ৰেক আদালতত প্ৰথমতে তেওঁলোকে জামিনৰ কাৰণে আবেদন কৰিছিল এতিয়া ফাৰ্ষ্ট ট্ৰেক আদালতত তেওঁলোকৰ জামিন আবেদন নাকচ হোৱাৰ পাছত তেওঁলোকে কিন্তু গুৱাহাটী উচ্চ ন্যায়ালয়লৈ কাষ চাপিছে আৰু লাহে লাহে সমগ্ৰ পৰিস্থিতি বা পৰিৱেশটো সলনি হৈ আহিছে সকলো ওলাই আহিবলৈ চেষ্টা কৰিছে তাৰ মাজতে কিন্তু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা কথা মন্তব্য কৰিছে যে কোনো অপৰাধী বাছি যাব নোৱাৰে জুবিন হত্যা গোচৰত যিসকল লোক আছে তেওঁলোকক কঠোৰ পৰা কঠোৰ শাস্তি প্ৰদান কৰা হ'ব আৰু জুবিন ক্ষেত্ৰত গৈ মুখ্যমন্ত্ৰী এটা মন্তব্য কৰিছিল যে জুবিন ক্ষেত্ৰ আটক ধুনীয়াকৈ সজাই তোলা হ'ব আৰু কিন্তু তাৰ মাজতে এটা কথা আছে যে ন্যায়িক প্ৰক্ৰিয়া এটা চলি আছে ফাৰ্ষ্ট ট্ৰেক আদালত গঠন কৰা হ'ল সকলোৱে তদন্ত প্ৰক্ৰিয়া ক্ষিপ্ৰগতিত হ'ব বুলি কোৱা হৈছে বা ক্ষিপ্ৰগতিত চলি আছে আৰু তাৰ মাজতেই এই 7জন অভিযুক্তৰ ফালৰ পৰা যিকেইজন মূল অভিযুক্ত আছে যিকেইজন ছিংগাপুৰত আছিল তেওঁলোকে কিন্তু জামিনৰ কাৰণে আবেদন কৰি আছে তেওঁলোকে মুকলি আকাশৰ তললৈ আহিবলৈ চেষ্টা কৰি আছে সেইকাৰণে আজিৰ দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব যে শ্যামকানু মহন্ত মুকলি আকাশৰ তললৈ আহিব নেকি সেইটো এটা ডাঙৰ প্ৰশ্ন কাৰণ আজি দ্বিতীয়টো শুনানি প্ৰথমটো শুনানি গ্ৰহণ কৰা হৈছিল 15 মেত আজি দ্বিতীয়টো শুনানি আছে 18 মেত গোচৰটো সংক্ৰান্তত যিবোৰ কেছ ডায়েৰী আছে সেইখিনি জমা দিবলৈ কোৱা হৈছিল চৰকাৰী অধিবক্তাই এইখিনি গোচৰ বা যিখিনি কেছ ডায়েৰী আছে সেইখিনি তেওঁলোকে আদালতত জমা দিছে আজি গম পোৱা যাব যে এই শ্যামকানু মহন্ত যিজন নৰ্থ ইষ্ট ফেষ্টিভেল ৰঙালী ফেষ্টিভেল এনে কিছুমান ফেষ্টিভেল পাতি তেওঁ যি অসমৰ ভাষা সংস্কৃতি ৰক্ষা কৰাৰ কথা তেওঁ কৈছিল বা জুবিন গাৰ্গক বিশ্ব দৰবাৰলৈ লৈ যোৱা যিখিনি কথা কৈছিল সেইজন শ্যামকানু মহন্ত মুকলি আকাশৰ তললৈ আহিব নেকি সেইটো এক ডাঙৰ প্ৰশ্ন আৰু সেই কাৰণে আজি অত্যন্ত এটা গুৰুত্বপূৰ্ণ দিন কিছু সময় পাছতেই এই জামিন আবেদনৰ দ্বিতীয়টো শুনানি গ্ৰহণ কৰা হ'ব আৰু শুনানিৰ অন্তত আমি গম পাম যে মুকলি আকাশৰ তললৈ আহিব নেকি শ্যামকানু মহন্ত ধন্যবাদ